নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কলিত কি কৰিলে মনুষ্য উদ্ধাৰ হয়? চণ্ডাল কাক কৈছে? মহন্তৰ লক্ষণ। ৰাম কলিত নাম কলৱে মন সন্ত্ৰসিয়া, তেবে সংসাৰৰ যাই পাপনি স্তৰিয়া। আগে দিম বুলিয়া পাছতনে দেৱ, সিজনৰ যেন গতি শুনা যে নহয়। সিজন পাপীৰ জানা ধৰ্মন যাই, আপোনাকৈ আপুনি বঞ্চিলা সমুদায়। মই ধৰ্ম বুলিয়া সংসাৰে ভমি ফুৰে, লোকক দেখাৱে ধৰ্ম আপুনি নকৰে। বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ ভক্তি জানা যমন গৰত। লোকৰ আগত মিছা বচন কয়, মন্দ বাণী বুলি লেখে ক্ৰোধয় প্ৰজয়। সেইজন চাণ্ডাল যে বুজিবা নিশ্চয়, আৰু সেইজনক যে শাস্ত্ৰ নলাগয়। ধৰ্ম পন্থ পাই যে বে অন্যায় চলে, তাৰ সম পাপী নাই চৈধ্য ভূমণ্ডলী। কিন্তু সিজনৰ জানা পূৰ্বৰ সাধন, কেন মতে কচিতে ৰাখিবে মন। মহন্ত খবৰ ব্ৰহ্মাৱে হিতো লক্ষণ, কেন মতে গতি পাই নৰত গণ। নাহিকে সন্তৰ ৰাগ ক্ৰোধ শুদ্ধ মন, কেৱল হে কৃষ্ণ নাম চিন্তে সৰ্বক্ষণ। লোভ মোহ কাম ক্ৰোধ হৰিষ এৰিব, এবে ব্ৰহ্মময় আত্মা সবাক দেখিব।
শত্ৰু মিত্ৰ উদাসীন সমান দেখয় ৰাম কৃষ্ণ নাম সদা মুখেনো গোশ্ৰয় এই মতে মহন্তৰ মহাজ্ঞান হোক অভাস্ৰতে জিয়া মাত্ৰ কৃষ্ণক ভজুক নচলি হাত ভক্তে তৰে বা কিমতি ৰাম নাময় নিশে স্মৰুক সতাতি আৰু শুনা ভকতৰ কথা বাস্ত্ৰবত হিংসা নকৰিবে আবে সমস্ত লোকত শক্তি অনুসৰি কৰে সাদৰ গৃহস্থী তাক অল্প মান বুলি মৰয় ভকতি সন্ত হয়া কৰে যেবে লোকত কাৰ্য তাৰ জ্ঞান গতি নাই বিনে ৰাজ্য কপতি মনুষ্য হুৱে সন্তৰ মাজত তা সম্বাক যজি লেখে পৰে নৰকত মেৰুৰ সদৃশ হুৱে গহীন গম্ভীৰ শান্ত মূৰ্তি হৈবে লাগে বুদ্ধিত সুথিৰ নামেহে নামক ভজে নামৰ কথাত নামে নাম শুদ্ধ কৰে নামেহে সাক্ষাৎ 16 যুগত এক নাম মাত্ৰ সাৰ নাম বিনে গতি নাই জানা সাৰে সাৰ কোনে কহিবাক পাৰে নামৰ বিচাৰ ভাগৱত আদি শাস্ত্ৰ পুৰাণ গীতাৰ কলিত মনুষ্য লোকসকলে কেৱল ঈশ্বৰ কৃষ্ণত নাম তেওঁ চিত দি পেলাই নাম ল'লে এই সংসাৰ সাগৰৰ পৰা সকলোৰ মুক্ত হ'ব পাৰে। নামে ভক্তি ভৰিলে প্ৰেম উপজয় স্নেহে মগ্ন হৈ মন তাহাৰ হৃদয় নচাৰন্ত হৰি সেই নৰ নাৰায়ণ এনে মাধ্যমে আমি অভ্যাস কৰিলে মনুষ্য লোকসকলৰ সকলোৱে কলিত উদ্ধাৰ সুগম পদ হয়। আৰু ঈশ্বৰ কৃষ্ণৰ তেখেতৰ নাম গুণ লৈ এই সংসাৰত বৈকুণ্ঠ প্ৰাপ্তি হয়। যে যিসকলে আগত কিবা এটা বস্তু দিম বুলি কৈছিলে পাছত লোভ লালসাত পৰি নিদিলে যে সেইজনৰ কি গতি হয় কৈছে শুনক। যে সেইজনৰ কোনো
ধৰ্ম কৰ্ম এই সংসাৰত একো নাই। কেৱল আপোনাক আপুনি এই সংসাৰত আৰু পৰজন্মৰ কাৰণে বঞ্চিলে, তাৰমানে জম যান্ত্ৰনাৰ কাৰণে ধৰ্ম পথত কোনো আগবাঢ়িব নোৱাৰে। যে অধৰ্মী কিছুমান তামসিক গুণীৰ লোকে মই ধৰ্ম বুলি সংসাৰত কি কৰে, গোটেইখনতে ফুৰে, লোকক দেখুৱাই, কিন্তু নিজে ধৰ্মীয় কৰ্ম একো নকৰে। যে মোৰ সমান এই সংসাৰত কোনো নাই, বোলে মই ধনৱন্ত, কুলৱন্ত, বিদ্যাৱন্ত, যে মোৰ সমান কোনো নাই, এনে গৰ্বত ঈশ্বৰ কৃষ্ণত ভক্তি নকৰে, কিন্তু আনক উপদেশ দিয়ে। সেইজনৰ থান ক'ত দিছে? যমনগৰত দিছে। লোকৰ আগত যি মিছা কয়, আৰু তেওঁক যদি কোনোবাই কয় যে আপুনি বেয়া কৰিলে নহয়, তেতিয়া আৰু ক্ৰোধ হয়। তেওঁক কি কৈছে? চণ্ডাল বুলি কৈছে। আৰু তেওঁ কোনো ধৰ্মশাস্ত্ৰ একো নালাগে, কাৰণ তেওঁ পণ্ডিত আলি সকলো জানেই যে যি এই বেদৰ ধৰ্মশাস্ত্ৰৰ পথ পাই পেলাই যি অধৰ্ম অনীতি অন্যায়ত চলে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ 14 ভুৱনত তেওঁ সমান পাপী আৰু কোনো নাই। যে উপৰি জন্মত তেওঁ বাসনা আছে, সেইকাৰণে তেওঁলোকে মন স্থিৰ কৰিব নোৱাৰে। মহন্তৰ লক্ষণ হৈছে যে তেওঁলোকৰ ৰাগ ক্ৰোধ মনত এই বেয়া ভাৱবিলাক নাথাকে, সদায় শুদ্ধ অৱস্থাত দেহ মন প্ৰাণ ৰাখে। সৰ্বক্ষণে ঈশ্বৰ কৃষ্ণৰ বাহিৰে আন চিন্তা নকৰে, কেৱল জীৱন ধাৰণ কাৰণে খাই বৈ জীয়াই থকাটোহে তেওঁলোকে চিন্তা কৰে ঈশ্বৰক চিত দি। আৰু সকলোকে ঈশ্বৰ জ্ঞানে প্ৰণাম জনাই সকলো অৱস্থাতেই শত্ৰু মিত্ৰ সকলোত সম দেখে আৰু উদাসীন স্বৰূপে থাকে, ক'তো লিপ্ত নাথাকে। যে মোৰ পুত্ৰ ভাৰ্যা, মাটি বাৰী ঘৰ দুৱাৰ এইবিলাকত লিপ্ত নাথাকে। আছে আছে, নাই নাই, এনে মাধ্যমতে থাকে। সদায় ঈশ্বৰ কৃষ্ণৰ নাম গুণতেই ব্যস্ত থাকে আৰু মহন্তৰ সংগত ঈশ্বৰ কৃষ্ণৰ নাম গুণ আলাপ আলোচনা কৰে। যে বেয়া যিবিলাক কুস্বভাৱ এইবিলাক এৰি ঈশ্বৰ কৃষ্ণক সৰ্বক্ষণে ভজে। কেৱল ৰাম কৃষ্ণৰ নামৰ বাহিৰে আন স্মৰণ নকৰে, অহৰ্নিশে সততে তাকে স্মৰণ কৰে গুৰু ভকতৰ আশ্ৰয়ত। যে হিংসা জানি পেলাই হিংসা কৰিব নালাগে কোনো লোকক। শক্তি অনুসৰে আমি ভক্তি কৰিব লাগে। কিছু ভক্তই কি কৰে, গৃহস্থই যেতিয়া সেৱা আহ্বান কৰে, তেতিয়া কিছু ভকতে কি কৰে, গৃহস্থই যেতিয়া সেৱা কৰে তেতিয়া অল্প দ্ৰব্য বুলি, টকা পইচা দুটামান দিছে বুলি কি কৰে, তেওঁলোকে হেয় জ্ঞান কৰি তাতে মৰে, যে ধেৰ ধন পইচা নিদিলে। এয়ে হৈছে অভকতৰ লক্ষণ। সন্তই কেতিয়াও এই কাৰ্যত লিপ্ত বা লিপ্সা নাথাকে, কেৱল ঈশ্বৰৰ নামতেই থাকে। যদি এনেকুৱা বেয়া অকাৰ্য কৰে, তেতিয়া তাৰ গতি থান হৈছে যম ৰাজ্যত। যে তেওঁক তেনেকুৱা কপটী লোকক যিনি সন্তৰ লোকত থাকি সন্তই যিনি তেনেকুৱা লোকক ভজে, তেতিয়ালৈ যজিলে নৰকত যাব লাগিব। যে যিসকল একান্ত ভক্ত পৰ্বতৰ নিচিনা গভীৰ গম্ভীৰ ধীৰ স্থিৰ আৰু শান্তমূৰ্তি জ্ঞানত সুথিৰ হয়, কেৱল ঈশ্বৰ নাম গুণতেই সৰ্বক্ষণে ব্যস্ত থাকে। নামৰ বাহিৰে আন তেখেতসকলে নাভাবে। যে ঈশ্বৰ কৃষ্ণৰ নামৰ কথা কোনোৱে কৈ অন্ত কৰিব নোৱাৰে। এয়া হৈছে গীতা ভাগৱতৰ সন্মত। শুনৈ গৈ স্মৰই যিটো তোমাৰ কথাক, আনে কৰে কীৰ্তন প্ৰশংসা এটা সম্ভাক। অচিৰ কালতে পাৱই তোমাৰ চৰণ, আউৰ দুনাই নাহি তাৰ জনম মৰণ।
হৰি কীৰ্তন যিজনে নকৰে তাত পৰে নাই দুখী হৰি গুণ নাম সন্তোষ অমিত পিয়ে যিটো সিটো সুখী এনে মাধ্যমে আগবাঢ়িলে উত্তম হয় আমি ইমানতে ৰাখিছোঁ আৰু গুৰু কৃষ্ণ গুৰু নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৰি কৰি মায়ং নিৰ্জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা কৰি থাকিব কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়